ভোট গ্ৰহণৰ অন্ত পৰিল আৰু কাছাৰৰ যি ষ্ট্ৰং ৰুমত ইতিমধ্যে আহি পাইছে EVM অৰ্থাৎ জনতাৰ যি ৰায় ৰাইজৰ ৰায় EVM বন্দী হৈ ইতিমধ্যে EVM লৈ যিসকল ভোটকৰ্মী আছিল ভোটকৰ্মী আহি উপস্থিত হৈছে। এয়া হৈছে প্ৰথম ভোটকৰ্মী অৰ্থাৎ এই প্ৰথমটো EVM আহি শিলচৰৰ যি ISTTৰ যি ষ্ট্ৰং ৰুমত আহি উপস্থিত হৈছে আৰু এই ভোটকৰ্মীসকল কৰ পৰা আচলতে তেওঁলোকৰ যি ডিউটি কত আছিল मैं অকমান জানিম কত আছিল ডিউটি আপোনালোকৰ बड़कोला कॉन्स्टिट्यूएंसी के अंदर में वो 226 पोलिंग स्टेशन में কেটা অন্ত পৰিছে ভোট কমপ্লিট কৰিছে সোনকালে এন্ড হৈছে 5টা বজাত কমপ্লিট 5টা বজাত ৰাওনা দিছিল 5টা বজাত এন্ড হৈছে আপোনালোক তো ফার্স্ট টিম প্ৰথম টিম হ্যাঁ ফার্স্ট টিম শান্তিপূৰ্ণ ভোট হৈছে শান্তিপূৰ্ণ ভোট হৈছে কিমান পার্সেন্ট হৈছে আপোনাৰ এপ্রক্সিমেটলি 83 পয়েন্ট সামথিং আপুনি পুলিং অফিসার আমি প্রিসাইডিং অফিসার বাকি সেকেন্ড পুলিং অফিসার আৰু থার্ড পুলিং অফিসার এতিয়া যিসমূহ আপোনালোকৰ যিসমূহ আচলতে প্ৰক্ৰিয়াৰ কাম শেষ হৈছে এতিয়া কি কৰিব জমা দিব হ্যাঁ জমা দিব কি প্রক্রিয়া আছিল আসলে ভোট শেষ করার পরে এখানে আইএস বিটিতে প্রথমে স্ক্রুটিনি করানো হয়েছে আমরা স্ক্রুটিনি করে নিয়ে এসেছি এবার আমরা কাউন্টারে গিয়ে জমা দেব এয়া আসলতে আছিল যিসকল ভোটকৰ্মীসকল ইতিমধ্যে শিলচৰৰ যি ষ্ট্ৰং ৰুমত আহি উপস্থিত হৈছে আৰু ষ্ট্ৰং ৰুমত এইসকলে যি প্ৰথমটো EVM কাছাৰ জিলাৰ অৰ্থাৎ বৰখলা বিধানসভা সমষ্টিৰ যি এখন ভোট গ্ৰহণ কেন্দ্ৰৰ প্ৰথমটো EVM আহি ষ্ট্ৰং ৰুমত উপস্থিত হৈছে আৰু যি প্ৰক্ৰিয়া আসলতে এই ষ্ট্ৰং ৰুমত EVM জমা দিয়াৰ যি প্ৰক্ৰিয়া এই মুহূৰ্তত চলিব আৰু মই সামগ্ৰিক দৃশ্য এই মুহূৰ্তত দেখুৱাম ইয়া ভিতৰৰ ভাগত ষ্ট্ৰং ৰুমৰ বাহিৰৰ ভাগত এনেদৰে আসলতে কাউণ্টাৰসমূহ ৰখা হৈছে বিভিন্ন কাউণ্টাৰ ইয়াতে আছে আৰু কাউণ্টাৰত যিসকল ভোটকৰ্মী আছে ভোটকৰ্মীসকল আহি তেওঁলোকৰ যে EVM লৈ আহি এই কাউণ্টাৰসমূহ জমা দিব বিভিন্ন সমষ্টি আছে সমষ্টিসমূহৰ বিভিন্ন ধৰণৰ কাউণ্টাৰ আছে আৰু কাউণ্টাৰসমূহ তেওঁলোকে জমা দিব আৰু শিলচৰত এই মুহূৰ্তত শিলচৰৰ যি ষ্ট্ৰং ৰুমৰ প্ৰথমটো EVM আসলতে আহি EVM ষ্ট্ৰং ৰুমত উপস্থিত হৈছে আৰু বৰখলা বিধানসভা কেন্দ্ৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰৰ যিসকল ভোটকৰ্মী আছিল ভোটকৰ্মীসকল এই মুহূৰ্তত শিলচৰৰ EVM যি ষ্ট্ৰং ৰুমত আহি উপস্থিত হৈছে আৰু তেওঁলোকৰ যি EVM জমা দিব অৰ্থাৎ আজি দিনটো ৰাতিপুৱাৰ পৰা দেখিবলৈ পোৱা গৈছিল গণতন্ত্ৰৰ আটাইতকৈ যি ডাঙৰ উৎসৱত সকলো সামিল হৈছিল ভোটাৰসকল সামিল হৈছিল তেওঁলোকৰ মত প্ৰকাশ কৰাৰ কাৰণে তেওঁলোকৰ ভোটাধিকাৰ প্ৰকাশ কৰাৰ কাৰণে সামিল হৈছিল প্ৰতিখন ভোট কেন্দ্ৰত দেখিবলৈ পোৱা গৈছিল যথেষ্ট ভিৰ আৰু শেহতীয়াভাৱে যি আচলতে যি ৰিজাল্ট আহিছে অৰ্থাৎ যি পাৰ্চেণ্টেজ আহিছে দেখিবলৈ পোৱা গৈছে অভাৱনীয় পাৰ্চেণ্টেজ অৰ্থাৎ যথেষ্ট বেছি এই বছৰৰ পাৰ্চেণ্টেজ কাছাৰ জিলাত আৰু কাছাৰ জিলাৰ যি ভোট গ্ৰহণ অবাধ আৰু শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ সম্পন্ন হৈছে কোনো ধৰণৰ আচলতে বিশৃংখল কোনো ঘটনা বা কোনো আইন শৃংখলাজনিত কোনো ঘটনা সংঘটিত হোৱা নাই আৰু যি ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত এয়া মই আন এটা দৃশ্য দেখাই আছোঁ এয়া চাওক এয়া আন এটা EVM লৈ ইতিমধ্যে ভোটকৰ্মীসকল আহি কাউণ্টাৰত আচলতে তেওঁলোকে উপস্থিত হৈছে আৰু তেওঁলোকৰ যি জনতাৰ ৰায় আচলতে ৰাইজৰ যি ৰায় ইয়াতে EVM বন্দী আছে আৰু EVM বন্দী তেওঁলোকে জমা দিব কোনটো ভোট কেন্দ্ৰ আপোনালোকৰ আছে সোণাইৰ পৰা আহিছে সোনকালে আহি পাই গৈছে গাড়ী আছিল কিমান পাৰ্চেণ্ট আপোনাৰ এই যে ভোট কেন্দ্ৰ কিমান পাৰ্চেণ্ট আপোনাৰ ভোট হৈছে তাতে ভোট হৈছে কি 92% শান্তিপূৰ্ণভাৱে শান্তিপূৰ্ণভাৱে জেনুইন ভোট হৈছে এয়াই মই ক'বলৈ আছিলোঁ আচলতে কাছাৰত একেবাৰে শান্তিপূৰ্ণভাৱে দুই এটা বিক্ষিপ্ত ঘটনা বাদ দিলে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে কাছাৰৰ ভোট গ্ৰহণ সমাপ্ত হৈছে 5 বজাৰ লগে লগে ভোট গ্ৰহণৰ যি প্ৰক্ৰিয়া সমাপ্ত হৈছে এই মুহূৰ্তত জনতাৰ যি ৰায় EVM বন্দী কৰা হৈছে আৰু EVM সমূহ লৈ ভোটকৰ্মী যিসকল আছে ভোটকৰ্মীসকলে শিলচৰৰ যি অস্থায়ী যি ষ্ট্ৰং ৰুম আচলতে কাছাৰ জিলা প্ৰশাসনে প্ৰস্তুতি কৰিছে আৰু এই ষ্ট্ৰং ৰুমত আনি EVM সমূহ জনতাৰ ৰায় EVM বন্দী কৰি EVM সমূহ জমা দিয়া হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত